নমস্কাৰ মই কুলেন কলিতা আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন বিষয়বস্তু লৈ আহিছো আৰু হেতু হৈছে বিপদগ্ৰস্ত গৰ্ভৱতী মহিলা বা হাই ৰিস্ক প্ৰেগনেন্ট ওমেনৰ লক্ষণসমূহ কিদৰে চিনাক্ত কৰিব পৰা যায় তাৰ ওপৰত আলোচনা কৰিবলৈ তো আজিৰ এই ক্লাছটো মই সকলোবোৰ স্বাস্থ্য কৰ্মীৰ কাৰণে ডেডিকেট কৰিছো যেতিয়া এগৰাকী মাতৃ গৰ্ভৱতী হয় তেতিয়া তেওঁ এটা নতুন পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলগীয়া হয় গৰ্ভাৱস্থাৰ চিনাক্তকৰণৰ প্ৰথম দিনটোৰ পৰাই প্ৰসৱৰ দিনটোলৈকে স্বাস্থ্য কেন্দ্ৰৰ লগত এটা মানে যোগাযোগ ৰখাটো মানে গৰ্ভৱতী মাতৃৰ গৰাকীৰ কাৰণে অতিশয় জৰুৰী কথা যেতিয়া স্বাস্থ্য কেন্দ্ৰলৈ আহিব তেতিয়া আমাৰ স্বাস্থ্য কৰ্মীসকলে তেখেতৰ প্ৰথম মানে চিনাক্তকৰণৰ প্ৰথম দিনটোৰ পৰাই আমি কিছু নজৰ ৰাখিব লাগিব আমি সময়ে সময়ে চেকআপ কৰিব লাগিব আৰু এই চেকআপৰ সময়ত কিছুমান লক্ষণ হয়তো নৰমেল বা হয়তো বিপদৰ আগজননী হ'ব পৰা লক্ষণ থাকিব পাৰে এই সকলোবোৰ লক্ষণৰ ওপৰত আমি নজৰ ৰাখিব লাগিব যেতিয়াই আমাৰ চকুত কিছুমান লক্ষণ ধৰা পৰে যিবিলাক লক্ষণে হয়তো মহিলা গৰাকীৰ বিপদৰ আগজননী হ'ব পাৰে তো তেনেকুৱা লক্ষণসমূহ আমি চিনাক্ত কৰি আমি এটা ৰেজিষ্টাৰ মেইনটেইন কৰিব লাগে যিটো ৰেজিষ্টাৰক আমি হাই ৰিস্ক প্ৰেগনেন্ট ওমেন ৰেজিষ্টাৰ বুলি কওঁ এতিয়া আমি চাওঁ যে হাই ৰিস্ক প্ৰেগনেন্ট ওমেন বুলি ক'বলৈ বা বিপদগ্ৰস্ত মহিলা কোনবিলাকক কোৱা হয় এই সকলোবোৰ কথা আমি আজি এই ক্লাছটোত আলোচনা কৰিম মই মানে লক্ষণসমূহ চিনি পাবলৈ 21টা এনেকুৱা লক্ষণ বাছি উলিয়াইছো আৰু এই 21টা লক্ষণৰ যদি কোনোবা এটা লক্ষণো আপোনালোকৰ চকুত বা আমাৰ চকুত ধৰা পৰে তেতিয়াহ'লে আমি অনতিপলমে তাক হাই ৰিস্ক প্ৰেগনেন্ট ওমেনৰ শাৰীত থব লাগে আৰু মানে উন্নত চিকিৎসাৰ কাৰণে বা আমাৰ ৰেফাৰেলৰ কাৰণে সাজু হ'ব লাগে তো আহক আমি এই 21টা লক্ষণনো কি যিবিলাক লক্ষণে এগৰাকী মহিলাক হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰি কৰে নম্বৰ 1 তেজত হিমোগ্লোবিনৰ পৰিমাণ 7 বা তাতকৈ কম থকাটো যদি কোনো এগৰাকী গৰ্ভৱতী মাতৃৰ তেজত থকা হিমোগ্লোবিনৰ পৰিমাণ 7 বা তাতকৈ কম হয় তেতিয়াহ'লে আমি তেখেতক এটা মানে হাই ৰিস্ক প্ৰেগনেন্ট ওমেন বুলি লিষ্টিং কৰিব লাগে নম্বৰ 2 18 বছৰৰ তলৰ আৰু 35 বছৰৰ ওপৰৰ সকলো মহিলাকে গৰ্ভাৱস্থাত আমি হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ 18 বছৰৰ তলৰ বা 35 বছৰৰ ওপৰ মহিলা কেইগৰাকীক মানে গৰ্ভাৱস্থাত হয়তো জটিলতাৰ সৃষ্টি হ'ব পাৰে গতিকে আমি লিষ্টিং কৰিব লাগে নম্বৰ 3 উচ্চতা 145 সেন্টিমিটাৰ বা তাতকৈ কম হ'লে যিবিলাক মহিলা সাধাৰণতে চাপৰ বা 145 সেন্টিমিটাৰতকৈ তলৰ হয় তেতিয়াহ'লে সেই গৰ্ভৱতী মহিলাগৰাকীক আমি হাই ৰিস্কৰ শাৰীত থব লাগে কাৰণ চাপৰ মহিলা এগৰাকীৰ বা 145 সেন্টিমিটাৰতকৈ তলৰ মহিলা এগৰাকীৰ হয়তো জৰায়ুৰ যিটো ডেভেলপমেন্ট সঠিকভাৱে হয়তো নহ'ব পাৰে তাৰ কাৰণে মানে কিছু জটিলতাৰ সৃষ্টি হ'ব পাৰে গতিকে আমি হাই ৰিস্কৰ শাৰীত থব লাগে ওজন 38 কিলোগ্ৰাম বা তাতকৈ কম হ'লে যেতিয়া এগৰাকী গৰ্ভৱতী মাতৃৰ প্ৰথমবাৰ স্বাস্থ্য কেন্দ্ৰলৈ আহোঁতে আমি যেতিয়া তেখেতসকলক চেকআপ কৰিম সেই চেকআপৰ এটা প্ৰধান অংশ হৈছে ওজন জোখাটো আৰু ওজন যদি আমি তেওঁৰ 38 কিলোগ্ৰাম বা তাতকৈ কম পাওঁ তেনেহ'লে তেওঁক আমি হাই ৰিস্ক প্ৰেগনেন্ট ওমেনৰ শাৰীত থব লাগে কাৰণ ওজন কমাটোৱে তেখেতৰ এটা জটিলতাৰ মানে সংকেত হ'ব পাৰে তাৰপিছত নেক্সট আমি চাম যে পূৰ্বে যমজ সন্তান প্ৰসৱ হ'লে যদি এগৰাকী মাতৃয়ে আগতে যমজ সন্তান ডেলিভাৰী কৰিছে তেতিয়াহ'লে তেওঁৰ পিছৰ প্ৰেগনেন্সি এটা মানে হাই ৰিস্ক হ'ব পাৰে কাৰণ যমজ সন্তান জন্ম হোৱাটো জেনেৰেলি সিজাৰিয়ান হয় আৰু মুঠতে আমি ক'ব পাৰিম যে যমজ সন্তান ডেলিভাৰী হ'লে আমি এইটো হাই ৰিস্ক প্ৰেগনেন্টত থব লাগে তাৰপিছত যদি কোনো এগৰাকী গৰ্ভৱতী মাতৃৰ আল্ট্ৰাছাউণ্ডত গম পোৱা যায় যে তেওঁৰ ভিতৰত স্থিতি লোৱা সন্তানটো মানে যমজ বা টুইন প্ৰেগনেন্সি হয় তেতিয়াও আমি তেওঁক এটা হাই ৰিস্ক প্ৰেগনেন্টৰ শাৰীত থব লাগে তাৰপিছত আমি চাওঁ 4টা বা তাতকৈ বেছি সন্তান থকা মাতৃগৰাকী যদি পুনৰাই গৰ্ভৱতী হয় তেতিয়াহ'লে তেওঁকো আমি এটা হাই ৰিস্ক প্ৰেগনেন্ট ওমেনৰ শাৰীত থব লাগে কাৰণ যিবিলাক মাল্টিপেৰিটি আছে অৰ্থাৎ বাৰে বাৰে গৰ্ভধাৰণ কৰাৰ পিছত তেখেতৰ জৰায়ু বা সামগ্ৰিকভাৱে তেখেতৰ স্বাস্থ্যৰ বহুখিনি অৱনতি ঘটে যাৰ ফলত আমি গৰ্ভাৱস্থাটোক নৰ্মেল হিচাপে ল'ব নোৱাৰো এটা হাই ৰিস্ক প্ৰেগনেন্ট হিচাপে আমি লিষ্টিং কৰিব লাগে তাৰপিছত আমি চাম গৰ্ভাৱস্থাৰ মাজৰ সময় যদি 2 বছৰতকৈ কম হয় অৰ্থাৎ আগতে ডেলিভাৰী এটা হৈ গ'ল আৰু পিছৰবাৰ
2 বছৰ নহওঁতে তেখেত আকৌ গৰ্ভৱতী হ'ল তেনেকুৱা মানে গৰ্ভৱতী বিলাকক হাই ৰিস্ক প্ৰেগনেন্ট বুলি আমাক ধৰিব দিছে তো আমি গম পালো যে খুব কম সময়ৰ অন্তৰালত যদি গৰ্ভৱতী হয় তেতিয়া আমি হাই ৰিস্কত অন্তৰ্ভুক্ত কৰিব লাগে নেক্সট গৰ্ভাৱস্থাৰ সময়ত যদি মহিলা এগৰাকীৰ উচ্চ ৰক্তচাপ 140/90 কৈ বা 140/90 কৈ বেছি থাকে যাক আমি PIH বা প্ৰেগনেন্সি ইনডিউসড হাইপাৰটেনশন বুলি কওঁ অৰ্থাৎ গৰ্ভাৱস্থাৰ সময়ত তেখেতৰ ৰক্তচাপটো মানে বৃদ্ধি হয় আৰু তেনেকুৱা বৰ্ধিত ৰক্তচাপে এটা মানে বিপদৰ সংকেত লৈ আহিব পাৰে সেই গতিকে আমি উচ্চ ৰক্তচাপ বা PIH এটা মানে গৰ্ভাৱস্থাত হোৱা মানে হাই প্ৰেছাৰ বা উচ্চ ৰক্তচাপ আমাৰ মানে হাই ৰিস্কৰ এটা লক্ষণ হ'ব পাৰে তাৰ পিছত আমি চাম যে গৰ্ভাৱস্থাত যদি কোনো মহিলাৰ ডায়াবেটিস ৰোগ ধৰা পৰে যদি তেখেতৰ মধুমেহ বেমাৰ আছে বা জেষ্টেশনাল ডায়াবেটিস বুলিও আমি কম যে অকল গৰ্ভাৱস্থাৰ সময়ত তেখেতৰ ডায়াবেটিসটো চিনাক্ত হয় তেতিয়াও আমি তেখেতক হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে নেক্সট যদি কোনো এগৰাকী গৰ্ভৱতী মহিলাৰ তেজৰ গ্ৰুপ নিগেটিভ হয় তো আমাৰ গোটেই জীৱনকালত এজন মানুহৰ তেজৰ গ্ৰুপ কেতিয়াও চেঞ্জ নহয় আৰু বহুত ৰেয়াৰ হয় তথাপিও যদি কোনোবা এগৰাকী গৰ্ভৱতী মহিলাৰ তেজৰ গ্ৰুপটো নিগেটিভ হয় তেতিয়া আমি সাৱধান হোৱা উচিত কাৰণ তেখেত এটা হাই ৰিস্ক প্ৰেগনেন্ট ওমেন নেক্সট আমি চাওঁ যদি গৰ্ভৱতী মহিলা এগৰাকীৰ হাত ভৰি মুখ আদি ফুলি থাকে মানে জেনাৰেলি তেখেতৰ মানে ফুলা অৱস্থাত নাথাকে কিন্তু গৰ্ভাৱস্থা হোৱাৰ লগে লগে হাত ভৰিবোৰ ফুলিব ধৰে তো তেনেকুৱা হাত ভৰি ফুলা লক্ষণযুক্ত গৰ্ভৱতী মহিলাক আমি হাই ৰিস্কৰ বা বিপদগ্ৰস্ত মহিলা হিচাপে চিনাক্ত কৰিব লাগে ইয়াৰ পিছত আমি চাওঁ পূৰ্বে সিজাৰিয়ান প্ৰসৱ হলে যদি আগতে এগৰাকী মহিলাই মানে সিজাৰিয়ান ডেলিভাৰী কৰিছে অৰ্থাৎ তেখেতৰ ডেলিভাৰীটো সিজাৰিয়ান পদ্ধতিৰে হৈছে তেনেহলে তেওঁৰ নেক্সট ডেলিভাৰীটো সিজাৰিয়ান পদ্ধতিৰে হোৱাৰ চান্স আছে সেই গতিকে সিজাৰিয়ান সেকশন বা সিজাৰিয়ান ডেলিভাৰী আগতে হৈ যোৱা বিলাকৰ গৰ্ভাৱস্থাটো এটা মানে হাই ৰিস্ক বুলি চিনাক্ত কৰা হয় ইয়াৰ পিছত আছে পূৰ্বে কোনো ধৰণৰ গৰ্ভপাত হলে তো মানে যেতিয়া প্ৰেগনেন্সি হ'ব বা কনসিভ হ'ব তেনে অৱস্থাত কিছুমান মহিলাৰ মানে আগতে এবৰ্চন হৈ গৈছিল তো তেনেকুৱা এবৰ্চন কেছ বিলাক হোৱাৰ পিছত যদি পুনৰাই তেখেতে গৰ্ভৱতী হয় তেওঁকো আমি এটা হাই ৰিস্ক বুলি ধৰিব লাগে কাৰণ আগতে মানে এবৰ্চন হৈছে বা গৰ্ভপাত হৈছে তেওঁৰ নেক্সট বাৰো গৰ্ভপাত হোৱাৰ চান্স থাকিব সেই গতিকে আমি এটা হাই ৰিস্ক বুলি তেখেতক অন্তৰ্ভুক্ত কৰিব লাগে ইয়াৰ পিছত আছে বাঘিনী প্ৰসূতা বা এক্লেমচিয়া ইত্যাদি হলে যে কিছুমান মহিলাৰ গৰ্ভাৱস্থাৰ সময়ত উচ্চ ৰক্তচাপ অতি বৃদ্ধি হয় যাৰ ফলত এক্লেমচিয়া আদি ৰোগৰ মানে লক্ষণে দেখা দিয়ে যাক আমাৰ অসমীয়াত বাঘিনী প্ৰসূতা বুলি কোৱা হয় তো এক্লেমচিয়া ৰোগী এগৰাকীক আমি সদায় হাই ৰিস্ক হিচাপে ৰাখিব লাগে যদি এগৰাকী গৰ্ভৱতী মহিলাৰ আগতে মৃত সন্তান জন্ম দিছিল অৰ্থাৎ ষ্টিল বাৰ্থ যাক মৃত সন্তান প্ৰসৱ কৰা বুলি কোৱা হয় এইবাৰৰ গৰ্ভাৱস্থাৰ আগৰ যদি তেখেতে মৃত সন্তান এটা জন্ম দিছে তেতিয়াহলে এইবাৰো তেখেতৰ মানে এটা বিপদজনক সংকেত বুলি আমি ধৰি লৈ আমি হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে ইয়াৰ পিছত আমি চাম আগতে কম ওজনৰ শিশু জন্ম দিলে যদি আগৰবাৰ গৰ্ভাৱস্থাত ডেলিভাৰীৰ সময়ত যদি এটা কম ওজনৰ শিশুৰ জন্ম হৈছিল বা প্ৰসৱ হৈছিল তেতিয়াহলে এইবাৰৰ গৰ্ভাৱস্থাটো আমি এটা মানে বিপদজনক গৰ্ভাৱস্থা বা হাই ৰিস্ক প্ৰেগনেন্ট ওমেন বুলি আমি তেখেতক মানে লিস্টিং কৰিব লাগিব যদি কোনো এগৰাকী গৰ্ভৱতী মহিলা হৃদৰোগত আক্ৰান্ত হয় তো এগৰাকী হৃদৰোগত আক্ৰান্ত গৰ্ভৱতী মহিলাক সদায় আমি হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰো গতিকে ই এটা হাই ৰিস্কৰ লক্ষণ হ'ব পাৰে যদি পূৰ্বতে ডেলিভাৰীৰ সময়ত প্ৰি টাৰ্ম ডেলিভাৰী হৈছিল অৰ্থাৎ মানে ডেলিভাৰীৰ সময়টো সম্পূৰ্ণ নোহোৱাকৈ যদি এটা শিশুৰ জন্ম দিছিল বা প্ৰসৱ কৰিছিল তো তেনেকুৱা প্ৰি টাৰ্ম ডেলিভাৰী থকা এগৰাকী মহিলাও বৰ্তমানৰ গৰ্ভাৱস্থাটো এটা হাই ৰিস্ক হ'ব পাৰে গতিকে আগৰ প্ৰি টাৰ্ম ডেলিভাৰী বৰ্তমানৰ গৰ্ভাৱস্থাৰ এটা বিপদজনক লক্ষণ বা হাই ৰিস্কৰ সিম্পটম হ'ব পাৰে HIV এইডছৰ আক্ৰান্ত সকলোবোৰ প্ৰেগনেন্ট ওমেনক আমি হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ আজিকালি HIV এইডছ এটা অতি সহজতে বিয়পিব পৰা বেমাৰ আমাৰ সমাজত ই প্ৰিভেলেন্স হৈ আছে যদি কোনো মহিলাই গৰ্ভাৱস্থাৰ সময়ত HIV এইডছৰ আক্ৰান্ত বুলি প্ৰমাণিত হয় তেতিয়া আমি তেখেতক হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে
আমি উল্লেখ কৰা এই ৰোগবিলাকৰ উপৰিও যদি পূৰ্বতে তেখেতৰ কিবা জটিল ৰোগত আক্ৰান্ত হোৱা হিষ্ট্ৰী আছে বা তেখেতে হয়তো আগৰ পৰাই কিবা এটা ৰোগত ভুগি আছে তেনেহ'লে সেই ৰোগটোৰ মেনশ্যন নকৰিলেও সেই ৰোগটোৱে তেখেতৰ হয়তো প্ৰেগনেন্সিত এফেক্ট কৰিব পাৰে গতিকে আমি পূৰ্বৰ কোনো মানে দীৰ্ঘদিনীয়া ৰোগ থাকিলে সদায় হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে তো এইখিনি আছিল আমাৰ 21টা লক্ষণ যিকেইটা লক্ষণে আমাক এগৰাকী গৰ্ভৱতী মাতৃ হাই ৰিস্ক প্ৰেগনেন্ট ওমেন বুলি আমাক দেখুৱাই দিয়ে গতিকে ইয়াক আমি হাই ৰিস্ক প্ৰেগনেন্ট ওমেন লিষ্টিং যদি কৰোঁ হয়তো আমি সময় উপযোগী চিকিৎসা কৰিলে ডেলিভাৰী সময়ত জটিলতাবিলাক আঁতৰ কৰিব পাৰিম তদুপৰি এটা কথা ক'বই লাগিব যে আমি এগৰাকী স্বাস্থ্যকৰ্মী হিচাপে আমাৰ যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি আমি আল্টিমেট বুলি ধৰিব নোৱাৰোঁ কাৰণ আমাৰ ওপৰত ডক্টৰ বা চিকিৎসকসকলে ভালদৰে তেখেতসকলে জানে বা চিনি পায় এই লক্ষণসমূহ গতিকে কেতিয়াবা যদি কোনো এগৰাকী গৰ্ভৱতী মহিলাৰ আমি এনেকুৱা কিছুমান লক্ষণ দেখা পাওঁ যি লক্ষণটোৱে আমাৰ মনত সন্দেহৰ সৃষ্টি কৰে যে এই লক্ষণটো নিশ্চয় কোনো নৰ্মেল লক্ষণ নহয় হয়তো কোনোবা এটা মানে বিপদৰ আগজাননী হ'ব পাৰে যদি আমাৰ মনত তেনেকুৱা কোনো এটা সন্দেহ উপজে তেতিয়াহ'লে তাকো আমি হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে কাৰণ আমি যদি তাক ইগনোৰ কৰোঁ বা হাই ৰিস্ক বুলি নাভাবি নৰ্মেল বুলি কথাটো চিন্তা কৰোঁ হয়তো ইয়ে কেতিয়াবা বিপদ মাতি আনিব পাৰে গতিকে আমি হাই ৰিস্কৰ অন্তৰ্ভুক্ত কৰিব লাগে আৰু লগতে চিকিৎসকৰ লগত পৰামৰ্শ কৰি সিদ্ধান্তত উপনীত হ'ব লাগে তো এইখিনিয়ে আছিল এগৰাকী মাতৃ যেতিয়া গৰ্ভৱতী হয় এই গৰ্ভৱতী হোৱাৰ সময়ত আমি স্বাস্থ্যকৰ্মীসকলে তেখেতৰ লগত আমি যিখিনি চেকআপ কৰিম এই চেকআপৰ সময়ত আমি লক্ষণবিলাক ভালদৰে সুধিয়ে হওক বা নিজে পৰীক্ষা কৰি হওক যদি এই আমি ওপৰত উল্লেখ কৰা লক্ষণবিলাক যদি আমি ধৰিব পাৰোঁ বা গম পাওঁ তেতিয়া তেখেতৰ চিকিৎসাৰ কাৰণে আমি বা উন্নত চিকিৎসাৰ কাৰণে আমি চিকিৎসালয়লৈ প্ৰেৰণ কৰাটো আমাৰ এটা কৰ্তব্য আৰু ইয়ে বৰ্তমান আমাৰ অসমৰ যিটো সাম্প্ৰতিক মাতৃৰ মৃত্যুৰ হাৰ আৰু শিশুৰ মৃত্যুৰ হাৰ যে একেবাৰে বেয়া সেই ব্যৱস্থাটো হয়তো আমি কিছু পৰিমাণে হ'লেও কণ্ট্ৰল কৰিব পাৰিম তো এইখিনি আছিল আজিৰ আমাৰ বিষয়বস্তু আশা কৰোঁ আপোনালোকে এই বিষয়বস্তুটো ভালদৰে বুজি লৈ যেতিয়া ফিল্ডত মানে আমি কাম কৰিম একেলগে তেতিয়া নিশ্চয় এই টপিকটোৱে সহায় কৰিব তো আজিলৈ এইখিনিয়ে ধন্যবাদ